তেওঁ মোক ফোন কৰি কৈছে, মা মই গুৱাহাটীত আছো, আপুনি চিন্তা নকৰিব। মই সোনকালে আপোনাৰ ওচৰলৈ গৈ আছো। পুত্ৰ ডাঙৰ পুত্ৰ মৰটো মা বুলি নাছিল পুত্ৰ নহয় জানো গতিকে কিমান মৰম তাৰ সাংঘাতিক মৰম মোলে এতিয়া গুৱাহাটী আছে মোক কৈছে মা মই গৈ আছো আপুনি চিন্তা কৰিব নালাগে কৈছে। পদপথত দোকান দিয়া এগৰাকী আইতাৰ চকুলো সহিব নোৱাৰি তেওঁলৈ ফোন কৰিলে বিধায়ক ঋষিৰাজ হাজৰিকাই। আৰু আইতাৰ ওচৰলৈ বিধায়কগৰাকীয়ে পঠাই দিলে কেইজনমান যুৱক। তেওঁলোকে আইতাক দোকানখন মেৰামতি কৰি দিয়াৰ লগতে কিনি দিলে দোকানৰ বয় বস্তু। লালুকত পদপথৰ কাষত সৰুকৈ এখন দোকান দি কোনোমতে চলি আছিল এই আইতাগৰাকী। কেইদিনমান পূৰ্বে দুৰ্বৃত্তই ভাঙি পেলাইছিল বৃদ্ধা আইতাগৰাকীৰ এই দোকানখন। আপোনালোকে সকলোৱে জানে যিহেতু আজি 3 দিন 4 দিনৰ আগতে আইতাৰ দোকানখন ভাঙি গৈছিল আৰু সেয়ে আজি বিধায়ক মহোদয় আমাৰ ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকা ডাঙৰীয়াৰ তত্বাৱধানত আমি এই দোকানখন বনাই দিয়া হৈছে, লগতে বিভিন্ন ধৰণৰ সা সামগ্ৰী আনি দিয়া হৈছে। এই কথা গম পাই আইতাগৰাকীৰ দোকানখন বনাই দিয়াৰ দায়িত্ব লৈছিল ৰঙানদীৰ বিধায়ক ঋষিৰাজ হাজৰিকাই। আৰু তেওঁ তত্বাৱধানত আইতাগৰাকীয়ে পুনৰ চলিব পৰাকৈ 2 দিনৰ ভিতৰত বনাই দিয়া হ'ল দোকানখন। পুনৰ এতিয়া হাঁহি বিৰিঙিল বৃদ্ধা আইতাগৰাকীৰ মুখত। হাঁহি হাঁহি এতিয়া আইতাই ধন্যবাদ জনালে পুত্ৰ ঋষিৰাজ হাজৰিকাক। আহিবলৈ ভয় বহিবলৈ ভয় এনেকুৱা ধৰণৰ হৈছিলে ন এতিয়া বৰ ধুনীয়া হৈছে। ব্যুৰ ৰিপৰ্ট লখিমপুৰ।